নমস্কাৰ অসম গ্ৰীণ টেকৰ ইউটিউব চেনেলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ওলাইছোঁ এজন মোৰ লগৰীয়া বন্ধু আব্দুল খালেকৰ ওচৰলৈ। আব্দুল খালেক তেওঁ এজন অভিজ্ঞ খেতিয়ক। বৰ্তমান সময়ত তৰমুজৰ খেতি লগাবলৈ আৰম্ভ হৈছে। গতিকে সমূহ ৰাইজৰ সুবিধাৰ্থে আমি জানিব বিচাৰোঁ যে তৰমুজ খেতিটো কেনেকৈ কৰিব লাগে। খালেকৰ মেহেদি এণ্টাৰপ্ৰাইজ বুলি কয় এখন সাৰৰ দোকানো আছে ঠেলামৰা অঞ্চলত। গতিকে তেওঁ আৰম্ভণিৰ পৰা গোটেইখিনি বুজাই ক'ব যে তৰমুজ খেতিৰ দ্বাৰা কেনেদৰে কৰিব পাৰি। খালেক ৱেলকাম। প্ৰথমতে আপোনাক সুধো। থেংক ইউ। তৰমুজ খেতিৰ দ্বাৰা আমি কেইবাৰ হাল মাৰোঁ? প্ৰথমতে তৰমুজ খেতিৰ দ্বাৰা মোটামুটি আমি 5 খিৰ হাল মাৰিব লাগে। 5 খিৰ মাটিটো ভালকৈ মিহি কৰিব লাগে যাতে তাৰ ৰুটিং চিষ্টেমটো ঠিক হয়। আৰু মাটিটো চপৰা টাইপৰ থাকে, ৰুটটো সোনকালে বাঢ়ি নাযায় আৰু খেতিটো বহুত ক্ষতি হ'ব পাৰে। হয়তো কেতিয়াবা পুলিজোপা বাঢ়িও নাযাব পাৰে, এনেই নষ্ট হ'ব। তৰমুজ খেতিটো প্ৰথম কৰিব হ'লে মাটিটো ভালকৈ চাহ কৰিব লাগে। মোটামুটি 5 চাহ, কেতিয়াবাতো কোনোবা মাটিত 6 চাহ মাৰিব লাগে। মাটি লাগে বালিচহীয়া মাটি হ'লে বেছি ভাল হয়। তোমাৰ ঢেলা মাটি হ'লে অলপ কষ্ট হয়। মাটিটো পানী দিবলৈ, পানীটো দিলে কেতিয়াবা মাটিটো জাম হয়। আৰু বেছি ভাল বালিচহীয়া মাটি। প্ৰথম এতিয়া সুধি লওক টাইমিংটো কি হ'ব? টাইমিংটো এতিয়াতো অল এৰাউণ্ড গোটেই বছৰটোৱে কৰে। গোটেই বছৰটোৱে তৰমুজ খেতি হয় মালচিঙৰ সহায়ত, মালচিং পেপাৰৰ সহায়ত। বেছিকেলি মাঘ মাহৰ পৰা আৰম্ভ হয়। কোনোবাই শীতকালত ইমান আমাৰ অসমত নহয়, শীতকালত কম হয়। তথাপিতো কম পৰিমাণে হ'লেও অসমত আৰম্ভ হৈছে শীতকালীনভাৱে মালচিং দি তৰমুজ খেতি কৰাটো। আৰু বেছিভাগতো বাহিৰৰ পৰাই আহে তৰমুজ। আমাৰ কাতি মাহতো তৰমুজ পায়, আঘোণ মাহতো তৰমুজ পায় বজাৰত। বাহিৰৰ পৰা আহে, কিন্তু আমাৰ তাত অলপ চলপ হয়, ইমান লাৰ্জেষ্ট হিচাপত নহয়। 2-4 বিঘা ডিষ্ট্ৰিক্টত 10-15 বিঘা মাটি খেতি হয়। কিন্তু এতিয়া মাঘৰ পৰা আৰম্ভ হৈছে, মোটামুটি ভাল খেতি হয় তৰমুজ আমাৰ অসমত। অসমত শোণিতপুৰ জিলা, দৰং জিলা, ওদালগুৰি জিলা আৰু এইফালে পশ্চিমফালে বৰপেটা ছাইডতো আজিকালি বৰপেটা, ধুবুৰীত সেইফালেও কৰা হ'ল, আপাৰ অসমতো কৰা হ'ল। যিসকল মানুহে ধান খেতি কৰি আছে, ধান কাটিলে মাটিখিনি এনেই আছে, তেওঁলোকে তৰমুজ দি বহুত লাভ কৰিব পাৰে। হয়, ধান কাটি তৰমুজ খেতিটো কৰিলে বহুত লাভদায়ক হয়। মাটিটোও ভাল হয়, মাটিটোৰ সাৰ গোবৰ পৰে, মাটিটো বহুত উৰ্বৰতা শক্তিটোও বাঢ়ে মাটিটোৰ। তৰমুজখিনিক লগাওঁতে প্ৰথমতে ভেটি কৰিব লাগে। হয়, ভেটি কৰিব লাগে। ভেটি কৰি মালচিং পাৰিব লাগে। ভেটি কৰি মালচিং পাৰিব লাগে। এটা ভেটিৰ পৰা আৰু এটা ভেটিৰ দূৰত্ব যদি ছিংগল লাইনত কৰে তে 4 ফুট, আৰু যদি ডাবল লাইনত কৰে তেতিয়াহ'লে 6 ফুট দূৰত্ব আৰু 2টা লাইন। এটা ভেটি থাকিলে যদি মালচিংটোত মাত্ৰ এটা লাইন ৰোওঁ হয়, তেতিয়াহ'লে আমি 4 ফুট দূৰত লগাম। 4 ফুট দূৰত লগাম। আৰু যদি মালচিঙত আমি ক্ৰছকৈ লগাওঁ হয়, তেতিয়া আমি 6 ফুট দূৰত্ব দিব লাগে। ছিংগল লাইনত আমি কিমান দূৰে দূৰে গাঁত কৰিম মালচিঙত? ছিংগল লাইনে এটা গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব হয় 2.5 ফুট। হয়, আৰু ক্ৰছকৈ হ'লে 2.5 ফুটে হয়। তাই 3 কোণীয়া হয়, ত্ৰিভুজ আকৃতিৰ হয়। পইণ্টটো ত্ৰিভুজ আকৃতিত দিব লাগে যাতে এটা গছে আৰু এটা চিধা নহয়। সাৰটো যাতে দুয়োটা গছে, দুই পাৰৰ গছে সাৰবিলাক সুন্দৰভাৱে গ্ৰহণ কৰিব পাৰিছে। এনেই নৰ্মেলি কি সাৰ দিব লাগে? প্ৰথমতে নৰ্মেলি গোবৰ সাৰটো দিব লাগে। বিঘাত কিমান লাগিব? বিঘাত মোটামুটি 1 ট্ৰাক দিব লাগে, 3 টন। একদম কম পৰ্যায়ত 3 টন গোবৰ সাৰ দিব লাগে। আৰু ৰাসায়নিক সাৰৰ ক্ষেত্ৰত পটাছটো বেছিকেলি 20 পৰা 25 কেজি দিব লাগে বিঘাত। DAP 20 পৰা 25 কেজি দিব লাগে। জিংক ছালফেট আছে, জিংক আৰু ছালফাৰ যিটো ইফকোৰ হ'ব পাৰে বা বেলেগ কোম্পানীৰো আছে। ছালফাৰযুক্ত জিংকটো, য'ত নেকি ছালফাৰটো 15% থাকে, জিংকটো 33% থাকে, সেইবোৰ মাল
তৰমুজ খেতিৰ কাৰণে উপযোগী। আৰু এনে নৰ্মেল জিংক আছে 21%, কিন্তু ইমান খেতিয়কৰ লাভদায়ক নহয়। পইচাটো প্ৰায় সমানেই খৰচ হয়, কিন্তু সেইটো দিলে ছালফাৰটো, যিহেতু ছালফাৰটো এটা মানে ফলৰ যিটো টেষ্টি, ছালফাৰটোৱে তাত মানে টেষ্টিটো বৃদ্ধি কৰে। লগতে মেগনেছিয়াম দিব লাগে 4 কেজি বিঘা মাটিত, আৰু বৰণ দিব লাগে 4 কেজি। বৰণ চাল আৰু বাকী একো বাকী পোকৰ কাৰণে ক্ল'ৰ'পাইৰিফছ দিব লাগে 5 বিঘাত 2.250 ml দিলে হ'ল। এইখিনি কেনেকৈ দিব লাগে? সেইখিনি অলপ বালি বা গোবৰৰ লগত মিক্স কৰি শেষৰবাৰ হাল বোৱাৰ আগত মাটিডৰাত ছটিয়াই দি তাৰপিছত এটা হাল মাৰি 2-3 দিন ৰাখি দিব লাগে। মাটিত যিবোৰ অপকাৰী পোক পৰুৱা আছে সেইখিনি ধ্বংস হয় বা মৰে। অ'কে, তাৰপিছত ভেটি কৰি উঠি আমি লগালোঁ। ভেটিত বেডত ড'জ কিবা বেচেল ড'জ দিয়ে নেকি? বেডত জেনেৰেলি বেচেল ড'জ নিদিয়ে, কিন্তু আজিকালি যিটো ভাইৰাছৰ প্ৰকোপটো বৃদ্ধি পাইছে, গছটো জিমাই মৰে, মানে ঝুমি মৰে, হালি যায়। গছজোপা গজি আহি মানে সি চিপাটো কৰিব নোৱাৰে, চিপাত ভাইৰাছটো লাগি যায়, গছজোপা লাহেকৈ জিমি মৰি যায়। তাৰ কাৰণে ট্ৰাইকোডাৰ্মা, ছুডোমোনাছ গোবৰৰ লগত মিক্স কৰি যদি পইণ্টটোত দি পেলাই গুটিটো দিয়া হয়, এই বেমাৰৰ পৰা ৰক্ষা পায় খেতিয়কজনে। অ'কে, মানে উইল্টিং প্ৰব্লেমটো উইল্টিংটোতো বেক্টেৰিয়াৰ পৰা হয়। ঠিক আছে। তাৰপিছত আমি এতিয়া আহিম জাতলৈ। কি জাত লাভদায়ক হ'ব পাৰি? জাতটো বৰ্তমান বজাৰত আৰু আমি যিটো বেচিছোঁ, আৰু খেতিয়কৰ নিজেও যিহেতু খেতিয়ক হয় আৰু লগৰ খেতিয়কবোৰৰ পৰা যিটো মানে ৰিজাল্ট পাইছোঁ, আৰু বৰ্তমান নামধাৰী কোম্পানীৰ NS22 আৰু আছিলে NS30, আৰু আছে চেমিনিছ কোম্পানীৰ কেণ্ডি, আৰু DCS কোম্পানীৰ জিগনা বুলি ভেৰাইটি এটা আছে। আৰু এনেকুৱা আৰু 2-4টা প্ৰডাক্ট আছে। এনেই দামী গুটি সৰস্বতী থাকে যে, সৰস্বতী আছে, ননিয় কোম্পানীৰ সৰস্বতী আছে। অলপ দাম হয়, কিন্তু সময়ো কম লয়। মালটো ছাল কোমোৰা ৰঙৰ হয় ওপৰৰ ফালে, বাকীবোৰ মাল কোলা হয়। আৰু চিনজেণ্টা কোম্পানীৰ এটা আছে, কি নামটো আছিলে পাহৰি গ'লো। মোটামুটি ভাল প্ৰজাতি আৰু হাইব্ৰিডৰ ভিতৰত। বেচিকেলি আমি খেতিয়কক পৰামৰ্শ আগবঢ়াওঁ যাতে যিটো ভাইৰাছটো কম থকা গুটি, যিটো নতুন প্ৰডাক্টবোৰ কৰিব লাগে, তেতিয়া খৰচটো কমে, ফাংগাল ডিজিজটো কম হয়। যিবোৰ ৰেগুলাৰ কৰি থাকিলে এটা কোম্পানীৰ গুটিবোৰতো কেতিয়াবা বেক্টেৰিয়াৰ প্ৰভাৱ পৰে। তাৰ কাৰণে আমি প্ৰতি বছৰে সলাই জাতবোৰ কৰিব লাগে, প্ৰজাতিবোৰ অলপ উন্নত চাই কৰিব লাগে। যেনেকৈ ধৰক আমি এই 2-3 বছৰ ধৰি চেমিনিছ কোম্পানীৰ কেণ্ডিটোৰ অলপ মানে ভাল উৎপাদন হৈছে, আৰু নামধাৰী NS30টো ভাল উৎপাদন হৈছে। আৰু ননিয়তো সৰস্বতী ক'বই নালাগে, হাই প্ৰডাকশ্যন, বিঘাত প্ৰায় 5 টনলৈকে মাল হয় 1 বিঘাত। বাকীবোৰ 3 টন 4 টন অবাধে হয়, খেতি যদি নষ্ট নহয়। 3 টনৰ পৰা 4 টন হয়, কেতিয়াবা 5 টন ওলাই যায়। গুটি লগোৱা প্ৰচেছটো কি? গুটি লগোৱা 2 ধৰণে প্ৰচেছ বনাব পাৰে। 3টা প্ৰক্ৰিয়াৰে আপুনি খেতিডৰা গুটি চপাব পাৰে। প্ৰথম আপুনি পুলি বনাই ল'ব পাৰে চিল্ডিং ট্ৰেৰ সহায়ত, কোকোপিট দি পেলাই, আৰু ভাৰ্মি কম্পোষ্ট কোকোপিট অলপ মিক্স কৰি গুটিটো পচাই তাৰ পৰা পুলি বনাই পেলাই লগাব পাৰে। ছেকেণ্ড প্ৰক্ৰিয়াটো হ'ল গুটিটো গজালি অহাই দিব লাগে। তাৰ কাৰণে ধনিয়া যেনেকৈ কৰোঁ তেনেকৈ কৰি ধনিয়া যেনেকৈ কৰোঁ তেনেকৈ কৰিলেও হ'ব। মানে গুটিখিনি তিয়াই থ'ম, গুটিটো তিয়াই 24 ঘণ্টা তিয়াব লাগে, আৰু 36 ঘণ্টা গাপত ৰাখিব লাগে। গুটিটো যেতিয়া গজালি আহিলে গুটিটো দিলে মানে ভেটিটোৰ পৰাই গুটিটো ফাংগিচাইড কি দিব লাগে তাত? ফাংগিচাইডটো নৰ্মেলি সৰু থাকোঁতে ইমান প্ৰভাৱ নপৰে। এই কাৰ্বনডেজিয়াম আৰু মেনকোজেব থকা যিকোনো এটা প্ৰডাক্ট দিলেই হ'ল।
সাপ বুলিও আছে, ইণ্ডোফিলৰ M45 M45 আছে। এইখিনি বাৰু আছে। মই সেইখিনি আমাৰ অবতৰীয়া বৰষুণত কেনেকৈ খেতি ৰক্ষা কৰিব পাৰি তাৰ ওপৰত এটা ভিডিঅ' বনাই আমি কি কি ফাংগিচাইড কি খেতিত দিব লাগে আমি বনাই থৈছোঁ অলৰেডি। হয়। চ' তাৰপিছত গুটিখিনি যেতিয়া গজালি আহিলে তাৰপিছত আমি কেনেদৰে যত্ন ল'ম? গুটিখিনি গজালি অহাৰ পিছত আমি তাক ঝাৰেৰে পানী দিব লাগে। 2 দিনমান পানী দিলেই হয়। তাত যাতে মাটিটো যদি ৰস থাকে পানীটো দিব নালাগে। আৰু ড্ৰেইন ছিষ্টেমতো থাকে, যদি দুটা ভেটি কৰা হয় ছিংগল লাইনত পুলি দিবৰ কাৰণে দুটা ভেটিৰ পৰা মাজত যিটো চেনেল থাকিব 1.5 ফুট বহল থাকিব মাজৰ চেনেলটো, তাত পানী সোমাই দিলে আৰু ঝাৰেৰে পানী দিব নালাগে। তেতিয়া মাটিটো ৰসাল হয়, মাটিটোৱে জীপটো ধৰিব পাৰে, তেতিয়া আৰু ঝাৰেৰে পানী দিয়াৰ দৰকাৰ নহয়। কেতিয়াবা হয়তো মাটি বেছি শুকান থাকিলে ওপৰত স্প্ৰে মেচিনেৰেও পানী দিব পাৰি। নজেলটো খুলি পুলিজোপাৰ গুৰিত নজেলৰ ভিতৰত এটা বুটাম থাকে, বুটামটো খুলি ডাইৰেক্ট দিব পাৰি, বা নজেলটো খুলি ল'লে মানে এক টেংকিত এটা লাইনো নাযায়। খেতিয়কজনৰ বহুত সময়ৰ দৰকাৰ, পানীটো দিব লাগিব আকৌ আবেলি বা ৰাতিপুৱা, একদম গধূলি টাইমত নহ'লে ৰাতিপুৱা টাইমত। দুপৰীয়া ৰ'দতো দিব নোৱাৰে, খেতিয়কজনৰ সময়ৰ দৰকাৰ হয়। সেইকাৰণে নজেলৰ ভিতৰত এটা বুটাম আছে যিটো আমি ষ্টিং হয়, পানীটো মেলি বহল ভিত্তিত যায়, সেইটো নাযায়, ডাইৰেক্ট যায়। বুটামটো খুলি দিলে পানীটো ডাইৰেক্ট যায়, এটা ছিষ্টেমত যায়। আৰু তেনেকৈ দিলে বেছি উপকৃত হয় আৰু মাটিটো গছৰ গুৰিত মাটিটো টাইট নহয়, কষ্ট নহয়, গছজোপাই কষ্ট নাপায়, শিপা গৰুন্তে কষ্ট নাপায়। অ'কে, তাৰপিছত শিপা আহিবৰ কাৰণে কি দৰৱ দিব লাগিব? শিপা আহিবৰ কাৰণেতো কিছুমান হৰমন আছে আজিকালি, ৰুটেক্স বুলিও কয়, সেইটোও দিব পাৰি। ৰুটেক্সটো ডেন্সিং কৰিব পাৰি। মাল্টিপ্লেক্সৰ এটা কাটিং আছে, কাটিং প্লাছ বুলি আছে মেডিচিন, সেইটোও দিব পাৰি। হয়তো হেমিক এচিড দিব পাৰি। আৰু ৰাইজম বোলা এটা বস্তু আছে, তাতো হিউমিক এচিডেই থাকে। বেছিকেলি আমি এই হিউমিক এচিডটোৱে ৰাইজমটো বেছি ব্যৱহাৰ কৰা হয়। সৰু 5 গ্ৰামৰ পেকেট আহে, 1 টেংকি হয়, 15 লিটাৰ পানীত হয়। সেইখিনি ইমান ব্যৱহাৰ দিব পাৰি। 1 টেংকি মোটামুটি 600 পুলিত দিব পাৰি। এটা কথা সুধিব তাকিয়েই গ'ল, বিঘাত কিমান গুটি লাগে? বিঘাত 1200 পইণ্ট হয়, 1200 পুলি বহাব পাৰি। 1200 পুলি বহাব গ'লে 1200 গুটি লাগিব, 1200 লগত আৰু 300 মান গুটি প্লাছ কৰিব লাগিব, ডাবল মিছ হয়, সেইকাৰণে 1500 গুটি লাগে। 1500 গুটিৰ ওজন মোটামুটি 10,000 250 গুটি হয়। 10,000 250 গুটি হ'লে 50,000 1200 হয়, 60 গ্ৰাম গুটি লাগে 1 বিঘা মাটি। যিকোনো প্ৰজাতিৰে হওক 60 গ্ৰাম গুটি লাগে। মানে মানুহবিলাকে খৰচৰ ভয়তে হেৰি কৰে, গুটিবিলাকৰ বহুত দাম নেকি? গুটিটো হয়, গুটিবোৰতো কিছুমান এতিয়া উন্নত প্ৰজাতি, গুটিবোৰৰ দাম হ'বই। সৰস্বতী এনে 3-4 হাজাৰত পোৱা যায় 50 গ্ৰাম। সৰস্বতী 50 গ্ৰাম গুটিৰ দাম হ'ব মোটামুটি 2700-2800 টকা। আৰু বেচিকেলি যিবোৰ আমি কোলা আকৃতিৰ যিটো তৰমুজ, সেই গুটিটো অলপ দাম কম সৰস্বতীতকৈ, সেইটো 50 গ্ৰামত 1500 টকাতে পায়। মানে বিঘাত আপোনাৰ প্ৰায় 1500 পৰা 2000 টকা, 2000 টকা এভাৰেজ 2000 টকাৰ গুটি লাগে। হয়, চিট লাগে, 2000 টকাৰ চিট লাগে। অ'কে, মালচিংবিলাকৰ কোনটো মালচিং লগোৱা হয়? আৰু এতিয়া 16 মাইক্ৰন, 21 মাইক্ৰন? আমাৰ ইয়াততো 1 মাইক্ৰনটোৱে বেষ্ট। অলপ দামো মিলে, খেতিয়কৰ সহায় হ'ব লাগিব, চবফালে 2 পইচা ৰাখি হ'ব লাগিব। কিন্তু 25 মাইক্ৰনো আছে ননিয়ৰ, মোটামুটি 2000ৰ ওপৰত হয় 1 বান্ডিল, আৰু বাকীবোৰ 1600 টকা 1700 টকা হয়। 500 টকা 1 বিঘাত বাচা মানে তেনেকৈ লাৰ্জেষ্ট খেতি কৰে। কিছুমানেতো 40 বিঘা 50 বিঘা 100 বিঘা 150 বিঘালৈকে খেতি কৰে। 1-2 বিঘাৰ কাৰণে যিটো ভাল সেইটোৱে বিচাৰে, লাগিলে 500 টকা খৰচ বেছি হওক, 25 মাইক্ৰনটো দিয়ে। 25 মাইক্ৰনটো দিলে আকৌ এটা লাভ, স্কোবাৰ খেতি কৰিব পাৰে যদি ভালকৈ ৰাখিব পাৰে মালচিংটো,
মালচিং পেপাৰটো খেতি চপোৱাৰ পিছত উঠোৱাৰ পিছত মালচিং পেপাৰটো আকৌ সুন্দৰকৈ মাটিৰ তলৰ পৰা উঠাই পেলাই ছাইডটোহে মাটিৰ তলত থাকে, বাকীটো মাটিৰ ওপৰতে থাকে। ছাইডৰ মাটিখিনি আঁতৰাই প্লাষ্টিকটো আকৌ যদি বাঁহৰ মেৰিয়াই ৰাখে নেক্সট টাইম আকৌ খেতি কৰিব পাৰে। কিন্তু এই 21 মাইক্ৰনটো আকৌ নেক্সট ক্ষতি নহয়। অ'কে, এতিয়া আমি আহোঁ গছডালৰ যতন। যেতিয়া আমাৰ গছডাল বাঢ়িলে তাত সাধাৰণতে যদি বৰষুণ দি দিয়ে ফাংগাছ লাগিবই। বৰষুণ দিলে ফাংগাছ লাগিবই, ফাংগাছৰ মেডিচিন দিবই লাগিব। মাছ বি কি দিয়া চাফে কাম কৰে? চাফে তেতিয়া কাম নকৰে, ৰিডোমিল দিব লাগে। তেতিয়া ৰিডোমিল গ'ল্ড, ৰিডোমিল গ'ল্ড, এজক্সিষ্ট্ৰবিন বা তেনেকুৱা এজক্সিষ্ট্ৰবিন সেইটোও দিব পাৰে। ঠিক আছে। আৰু পোক লাগিলে কি? পোক লাগিলেতো যেতিয়া মাছি পোকবোৰ হয় তেতিয়া আমি ৰবৰ ব্যৱহাৰ কৰোঁ। প্ৰথমতো ট্ৰাইচেল ব্যৱহাৰ কৰা হয়, স্প্ৰে কৰা হয় ট্ৰাইচেলটো সৰু থাকোঁতে। হয়, ক্ল'ৰপাইৰিফাছ। আৰু ডাঙৰ হ'লে আকৌ ফুলবোৰ ফুলিলে তেতিয়া গোন্ধ থকা ঔষধটো হালকাকৈ মাৰা হয় ওপৰে যাতে পোকবিলাক মৰি নাযায়। চব পোক মৰি নাযায় আৰু ফুলটো যাতে নষ্ট নহয়। তেতিয়া যদি আপোনাৰ বেছি মানে হাই ড'জৰ পেষ্টিচাইড ইউজ কৰে তেতিয়া ফলবোৰ পলিনেশ্যন নহয়। আকৌ ফুল বাঢ়িবৰ কাৰণে কি কৰা হয়? ফুল বাঢ়িবৰ কাৰণে প্লানোফিক্স বায়াৰ কোম্পানী আৰু বহুত হৰমন জাতীয় আছে, জিব্ৰেলিক এচিড থকা মেডিচিন বা হিউমিক এচিড থকা মেডিচিন দিলে ফুলবোৰ বেছি বাঢ়ে। আৰু বাকী ভিটামিন কি দিব লাগে? ভিটামিনটো জেনেৰেলি মাইক্ৰ'নিউট্ৰিয়েণ্ট দিলেই হ'ল। আৰু টাটা ট্ৰেচেল, মাল্টিপ্লেক্সৰ কিবা দিব পাৰি? মাল্টিপ্লেক্সৰ এই ক্ৰান্তি দিব পাৰি, জিপজৰ্জ দিব পাৰি। তাত হিউমিক এচিড আছে আৰু জিব্ৰেলিক এচিড আছে। অ'কে, গছজোপা প্লানোফিক্সটো কিমান দিব লাগে? প্লানোফিক্সটো 2 ml 15 লিটাৰত 2 পৰা 4 ml দিব পাৰি। খেতিটোৰ গঠনটো চাই। আৰু কোনটো সময়ত দিব লাগে? যেতিয়া এটা দুটা ফ্লাৱাৰিং আহে সেইটো সময়ত দিব পাৰে। আৰু চাইণ্টিফিকেলিতো গছজোপা দুটা পাত হ'লে প্লানোফিক্স এটা এই গ্লাছত লৈ চাহ কাপত লৈ পেলাই লগত পানী দি পেলাই চলাই কাঠিৰে সেই পাত দুটাত বহি দিব লাগে। তেতিয়া কি হয়, তাত সেই ষ্টেজত গৈ পেলাই যিটো ফ্লাৱাৰিং ষ্টেজত গৈ পেলাই সি বহুত ফ্লাৱাৰিং কৰে আৰু ফিমেল ফ্লাৱাৰিংটো বেছি দিয়ে, মেল ফ্লাৱাৰিংটো দিয়ে, যাৰ কাৰণে প্ৰডাকশ্যনটো বেছি হয়। কিন্তু ইমান লাৰ্জেষ্ট খেতি কৰে 10 বিঘা, 15 বিঘা, 20 বিঘা, 40 বিঘা, কিছুমানে 100 বিঘা, সেই প্ৰক্ৰিয়াটো কৰাটো সম্ভৱ নহয়। তাৰ কাৰণে প্লানোফিক্সটো 2 পৰা 4 ml কে যেতিয়া এটা দুটা ফ্লাৱাৰিং হৈ আছে গছজোপাত তেতিয়া স্প্ৰে কৰিলে মোটামুটি এটা ৰিজাল্ট পায় আৰু। অ'কে, আৰু এতিয়া কথা হ'ল টাইমিংটো, যে কোনটো জাতৰ কিমান টাইমত আমি ফল ছিঙিব পাৰিম? সৰস্বতীটো 50 দিনত ফল ছিঙিব পাৰি যদি খেতিডৰাত কোনো ধৰণৰ অসুবিধা নহয়। আজি গুটি চপোৱাৰ পৰা একদম হিচাপ কৰি 50 দিনত সৰস্বতী মাল ছিঙিব পাৰি। অথচ মই নিজে ছিঙিছোঁ, 50 দিনত উঠাইছোঁ। 50 দিনত নহয়, 48 দিনত মই ফল উঠাইছোঁ। আৰু যিখিনি কেণ্ডি, NS30, GCSৰ জিগনা বা চিনজেণ্টাৰ আৰু এটা আছে, সেইখিনি 70 ডেজ লাগে। আৰু খাবলৈ টেষ্টিটো সৰস্বতীৰ ওপৰত কোনো টেষ্টি নাই। তাত চুগাৰ ৰেঞ্জটো 13 পৰা 15% থাকে, বাকীবোৰত 10 পৰা 12% থাকে। অ'কে, মানে কি এই তৰমুজ খেতিটোত আপোনাৰ আইডিয়াত এবিঘা মাটিত এজন খেতিয়কে প্ৰায় কিমান মান টকা খৰচ কৰিব লাগে আৰু কিমান টকাৰ বেচিব পাৰিব? 1 বিঘা মাটিত ভালকৈ যতন কৰিলে সম্পূৰ্ণ খৰচ 12 পৰা 15 হাজাৰত হৈ যায়। কেতিয়াবা বেছিও লাগে, হয়তো খেতিডৰাত ফাংগাল আহি গ'লে বেছিকৈ তাত খৰচৰ পৰিমাণটো বাঢ়ি যায়। আৰু কিছুমানে মিডিল টাইমত
সাৰো ব্যৱহাৰ কৰে মালচিঙৰ তলত এটা জোতা যেতিয়া ফ্লাৱাৰিং আহিছে তেতিয়া সাৰো ব্যৱহাৰ কৰে ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰে তেতিয়া 18 পৰা 20,000 হয় আৰু যদি ভালকৈ যতন কৰি 20,000 টকা খৰচ কৰি খেতিয়কজনে খেতিডৰাক উঠায় তেতিয়াহ'লে তেওঁৰ খেতিত 4 টনৰ ওপৰত মাল ওলাব 1 বিঘা মাটি 4 টনত 1 বিঘাত 4 টনৰ ওপৰত মাল ওলালে 4 টনৰ আজিৰ বজাৰ মূল্য 25 টকা কেজি 1 লাখ টকা আহে 20 টকাই ধৰো 80,000 টকা আহে 15 টকা ধৰো 60,000 টকা আহে খেতিয়কজনৰ 20,000 টকা খৰচ 60,000 টকা বিক্ৰী 1 বিঘা মাটিত 40,000 টকা লাভ হয় এটা খৰচ ধৰা নাই লেবাৰ কষ্ট ধৰা নাই লেবাৰ কষ্ট ধৰিয়ে 20,000 টকা ধৰিছো ইনক্লুড ফাৰ্টিলাইজাৰ তাত হাল মাৰাৰ পইচাও সোমাই গ'ল গোবৰ দিয়াৰ পইচাও সোমাই গ'ল 20,000ত সম্পূৰ্ণ খৰচ হ'ব ডিজেল কিনাৰ পৰা আদি কৰি পানী দিয়াৰ নামত ঠিক আছে বঢ়িয়া সো অসমৰ ৰাইজে গম পালে যে তৰমুজ খেতিৰ সবিশেষ আৰু যদি কিবা লাগে গুটিও যদি দৰকাৰ হয় আপুনি সাপ্লাই দিব পাৰিব গুটিবিলাক হয় গুটিবিলাক কাবাক লাগিলে মই আমাৰ ভিডিঅ'কে জনাব লাগিব তেতিয়া মই ভিডিঅ'টোত আপোনাৰ নম্বৰটো দি দিম হয় দি দিব যদি কাবাক গুটিও লাগে হয় তেও অল আসাম দিব পৰা যাব এইটো সাৰ্ভিসটো বাছৰ সাৰ্ভিসত নিজে কৰিব লাগিব তেতিয়া মই বাছত উঠাই দিব পাৰিম বাকি মই ডোৰ টু সাপ্লাই দিব নোৱাৰো ডোৰ টু ডোৰ দিব নোৱাৰো ঠিক আছে সেইটো খালেকে দিব পাৰিব আৰু আপোনাৰ ফোন নম্বৰটো দিম কাবাৰ কিবা অসুবিধা হলে তেওঁলোকে নিশ্চয় আপোনাক ফোন কৰিব পাৰিব নিশ্চয় ফোন কৰিলে মোৰ ফালৰ পৰা যিমানটো সহায় কৰিব লাগে মই আপোনাক আৰু এটা কথা সম্পূৰ্ণ দিহা পৰামৰ্শ আৰু এটা কথা কৰিম এই বৰ্তমান যে ইয়াত 100 বিঘা 200 বিঘা আপুনি 100 বিঘা মাকৈ কৰিছে হয় 100 বিঘা মাকৈ কৰিছো এই মাকৈ খেতিটোৰ লাভালাভটো অলপ বুজাই কওকচোন মাকৈ খেতিটোতো আজিৰ তাৰিখত খৰচ 8 পৰা 12,000 টকা হয় যেহেতু অসম চৰকাৰে যোৱা বছৰৰ পৰা এমএছপি যিটো বঢ়াই দিছিলে যোৱা বছৰ দিছিলে 2070 টকা নে 90 টকা কুইণ্টেলত প্ৰতি কুইণ্টেলত সেইটো হিচাপত মানে মাকৈ খেতিত এটা লাভজনক খেতি আৰু কষ্ট কম নহয় কষ্ট আছে কষ্ট মানে একেবাৰে প্ৰথমৰ পৰা বুজাই কওকচোন মালটো শুকাওঁতেহে কষ্টটো হয় মেইন গুটি ৰোৱাৰ পৰা মোক বুজাই কওকচোন মাকৈ খেতিটো মাটিডৰা মোটামুটি 4 চাহ মাৰিব লাগিব বালিচহীয়া হলে তাত মাটি হলে বেছি হ'ব 6 চাহো লাগে মাটিটো মিহি কৰিবই লাগিব সব খেতিতে একেই প্ৰক্ৰিয়াটো একেই এটোতো আৰু মাটিমাহ আৰু তিল খেতি নহয় যে এক্সাস কৰি পেলাই দি মাকৈ খেতিটো সাফা হ'ব লাগে পুৰা মাটিটো মিহি হ'ব লাগে তেতিয়া গুটিটো তলৰ পৰা গজি আহিব প্ৰথম মাটিটো সাফ কৰিলে তাৰ পিছত মাকৈ খেতিত 1 বস্তা ডিএপি দিব লাগে আৰু 10 কেজি পটাশ পাৰ বিঘা আৰু ৰোৱাৰ সময়ত ইউৰিয়া দিলেও হয় নিদিলেও হয় 1 বস্তা ডিএপি আৰু 10 কেজি পটাশ দিব লাগে আৰু সয়েল জাতীয় আছে আজিকালি মাইক্ৰোৰাজা বুলি কয় 2 কেজি মান দিলে ভাল যেনেকৈ খৰচ কৰিব তেনেকৈ প্ৰডাকশ্যনটো পাব খৰচ যদি মই কম কৰোঁ কম প্ৰডাকশ্যন ওলাব তাৰ পিছত গুটিটো দিলোঁ গুটিটো কেনেকৈ দিছে গুটিটো দিছোঁ হাতেৰেও দিছোঁ কিছুমান আৰু মেচিনৰ সহায়তো দিছোঁ আজিকালি সিডিং মেচিনটো আজিকালি সিডিং মেচিনটো আহিছে সেইটো সহজ হ'ল হাজিৰা খেতিয়কজনৰ অলপ পইচা ৰাহি হৈছে 1 বিঘাত মোটামুটি 1500 টকা খৰচ হয় হাজিৰা মানুহ দি লগালে আৰু এইটো দি লগালে 500 টকা খৰচ হয় 500 টকা নহয় এজন মানুহে 6 বিঘা 7 বিঘা লগাব পাৰে 100 টকা খৰচ 100 টকা খৰচ হয় 100 টকা খৰচ আৰু 1500 টকা খৰচ ডিফাৰেন্স এটা খেতিয়কজনৰ লাভ এটা হৈ গ'ল গুটি দিওঁতেই তাৰ পিছত গুটিটো কিমান দূৰে দিলে লাইনটো গুটিটোৰ পৰা গুটিটোৰ দূৰত্ব 12 ইঞ্চি হ'ব লাগে আৰু লাইনটোৰ পৰা লাইনৰ দূৰত্ব 18 পৰা 24 ইঞ্চি হ'ব লাগে আৰু গুটিখিনি হাইব্ৰিড গুটি দিছে আৰু গুটিটো সব আজিকালি মাকৈ গুটিও হাইব্ৰিড আমি 12 ইঞ্চি বাই 18 ইঞ্চি দিছো কিন্তু 24 ইঞ্চিও দিব পৰা যায় তেতিয়া 10 ইঞ্চি দিব লাগে গুটিটো 10ৰ পৰা 10 লৈকে গুটিটো আৰু 24 ইঞ্চি লাইনৰ পৰা লাইনলৈকে তাৰ পিছত গুটিটো গজি আহিছে মোটামুটি 8 ইঞ্চি মান হ'ল 15 পৰা 20 দিন গজাৰ পিছত 8 ইঞ্চি 10 ইঞ্চি হয় পুলিজোপা
তাৰপিছত পানী সোমাব লাগে নিৰানি কৰিব নালাগে নিৰানি কৰিলেও হয় নহ'লে আজিকালি হাৰ্বিচাইড আছেই মাকৈ খেতিৰ কাৰণে স্পেচিয়েলি বায়াৰ কোম্পানীৰ এই লডিছ ইফকোৰো আছে আপোনাৰ আৰু বহুত সব কোম্পানীৰে আছে কম বেছি সিনজেন্টা কোম্পানীৰ ক্লাৰিছ তাত সেইটো লিকুইড হয় তাত এট্ৰাজিন সহ মিক্স আছে বাকিবোৰ এক্সট্ৰাজিন এক্সট্ৰা হয় আৰু তাৰপিছত হাৰ্বিচাইডৰ কাৰণে এইটো স্প্ৰে কৰিলে বনবোৰ মৰে মাকৈ গছৰ চেহেৰা হয় উল্টা ভালে হয় মাকৈ জোপা নষ্ট নহয় তাৰপিছত পানী দিয়াৰ পিছত আকৌ ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰিব লাগিব মাকৈত যে এটা স্প্ৰিংকলাৰ চিষ্টেম দি পানী দিয়ে আৰু ফ্লাড চিষ্টেম স্প্ৰিংকলাৰ দিও দিব পাৰে আৰু ডাইৰেক্ট দিব পাৰে হাতৰ চিষ্টেমত আমি আধা মাটি স্প্ৰিংকলাৰত ব্যৱহাৰ কৰিছো আৰু আধা মাটি হাতত দিছো ডাইৰেক্ট পানী দিছো মাটিতেই আৰু মোটামুটি 30 বিঘা মাটি মই স্প্ৰিংকলাৰ দি আজিও চলি আছে স্প্ৰিংকলাৰ দি আছো 30 বিঘা মাটি স্প্ৰিংকলাৰ দি দিলে খেতিজোপা সোনকালে বাঢ়ি আহে মাটিটো টাইট নহয় মাটিডৰা টাইটেই নহয় আজিও আমাৰ মোটামুটি 50 দিন পাৰ হৈছে ফ্লাৱাৰিং ষ্টেজ আহি গ'ল মাকৈত মাটিজোপা আজিলৈকে ঢিলা আছে মাটিডৰা টাইট হোৱা নাই আৰু এটা প্লট যিটো মাটিত পানী ডাইৰেক্ট দিছো ড্ৰেইনৰ সহায়ত কিন্তু মাটি পুৰা ডাঠ হৈছে গছজোপা তেনেকে বাঢ়িব পৰা নাই এইটোৰ তুলনাত এইটো বাঢ়া নাই পিছত আকৌ আপোনাৰ 50 দিন পাৰ হোৱাৰ পিছত আকৌ সাৰ দিব লাগে পানীৰ লগত পানী দি পেলাই আকৌ সাৰ আকৌ 10 কেজি পটাছ ব্যৱহাৰ কৰিব পাৰি ইউৰিয়া 1 বস্তা দিব লাগে 1 বিঘা মাটিত ছটিয়াই দিব লাগে মাজত ছটিয়াই দিব লাগে ড্ৰেইনত দিব পাৰিলে ভাল ওপৰত ছটিয়াই দিলে পাতবোৰ কষ্ট পায় পাতে কষ্ট পায় পটাছটো আছে যে পটাছটোৰ কাৰণে পাতটো জ্বলে ক্ষতি নহয় তথাপিতো খেতিডৰা অলপ দেখাত বেয়া লাগে আৰু সেইকাৰণে তলত দিলে খেতিটো একো ক্ষতি নহয় একদম সেউজীয়া হৈ থাকে ঠিক আছে তাৰপিছত মোটামুটি 120 দিনত মেচিউৰ্ড হয় ওকে আৰু মেচিউৰ্ড হোৱাৰ পিছত বজাৰটো কেনেকুৱা বজাৰটো এইবছৰ কি হয় এইবছৰতো বহুত খেতি হৈছে এই মাকৈ এইবছৰটো এতিয়াও নতুন মাল উঠোৱা নাই মাৰ্কেটত পুৰণা মালেই চলি আছে 2500 পৰা 2700 টকা যোৱা বছৰ বেচিবলৈ সুবিধা নহয় বেচিবলৈ অসুবিধা নাই ওকে আৰু মাকৈখিনি শুকুৱাটো কেনেকৈ কৰা হয় শুকুৱাটো মেচিন দি মাৰি ধান মৰণা দিয়া যেনেকা মেচিন আছে মাকৈ মৰণা দিয়াও তেনেকা মেচিন আছে মেচিন মাৰি পেলাই নেটত দিয়া হয় ৰদ লগোৱা হয় মিনিমাম 3টা ৰদ লাগিব 3 দিন ৰদ দিব লাগিব ভাল ৰদ হলে 3 দিন ৰদ দিলে শুকাই যাব আৰু এইটো বস্তু থৈ দিব পাৰি ষ্টক ৰাখিব পাৰি বজাৰ যদি আজি অলপ কম আছে ষ্টক কৰি দিয়ক মালটো ষ্টকত থাকি যাব এইটো সবজি নিচিনা নহয় যে আজি কাটিবই লাগিব ষ্টকতো থব পাৰি ষ্টকত থলে দাম বাঢ়ে ইয়াৰ মূল বজাৰখনে গৰুৰ দানা আৰু গাহৰি দানা মাছৰ দানা ব্ৰইলাৰৰ দানা আৰু যিকোনো আজিকালি খোৱা বস্তুৰ লগতো হৈ আছে খোৱা বস্তু বনাই আছে তাৰ পৰা এটা লাভজনক খেতি মাকৈ খেতিটো এটা লাভজনক খেতি এইটো ধান কাটি উঠি কৰিব পাৰি ধান কাটি উঠিয়ে কৰে বেছি আমাৰ তাততো বেছি মানে মই যিটো ডিফাৰেন্স ধান খেতি কৰিয়েই মাকৈ খেতিটো কৰা হয় মই যিটো ডিফাৰেন্সটো দেখি আছো যে প্ৰায়বিলাক মানুহে সৰিয়হ পেলায় সৰিয়হতকৈ মাকৈটো বহুত লাভজনক সৰিয়হতকৈ বহুত লাভজনক কিন্তু সৰিয়হটো কষ্ট কম দিনৰ খেতি সৰিয়হটো উঠাই আকৌ বড়ো খেতি কৰিব পাৰি ওকে কম দিনৰ খেতিটো লাভটোতো কমেই হ'ব কিন্তু ভাল কৰিব লাগে ভাল মাটিডৰা আমি খালি পেলাই নথৈ ধান কাটি অহাৰ পিছত গোটেই মাটিখিনিত আকৌ খেতি কৰিব লাগে ওকে তেতিয়াহে খেতিয়কজনে 2 পইচা লাভত হ'ব কিন্তু ধানটো পালে ঘৰৰ খোৱাটো হ'ল তাৰপিছত অলপ খৰচ কৰি এটা খেতি কৰিলে আৰু এটা কথা শুনি আপুনি যেতিয়া খেতি ইমান কৰি আছে মই আৰু কথা সুধি থাকিম আপাৰ আসামত বিশেষকৈ বড়ো ধানটো কৰা নহয় এই বড়ো ধানটো কৰা বহুত কষ্ট নেকি মই ধানৰ বিষয়ে বৰ বিশেষ নাজানো
আজিকালিতো কষ্ট নহয়, আজিকালি হাৰ্ভেষ্টিং মেচিনো আহিছে। ধান পকিলে পথাৰতে ধান কাটি মাৰি ধানটো লৈ আহিব পাৰে। বড়ো ধানটোত কেনেকুৱা লাভজনক, মানে বড়ো ধানটো লাভজনক খেতি, যিহেতু আমাৰ অসম চৰকাৰে ধানবোৰ MSP ৰেটত লৈ আছে। আজিৰ তাৰিখত খেতিয়কে ধান খেতি কৰিলে বহু উপকৃত হয়। ধান খেতিবোৰ বড়ো ধানটো হাইব্ৰিড জাতৰ কৰিব লাগে, যাতে 30 গুণৰ ওপৰত প্ৰডাকশ্যন পায়। 30 গুণৰ ওপৰত 30 গুণৰ ওপৰত তাৰ কাৰণে কি কৰিব লাগিব? তাৰ কাৰণে হাইব্ৰিড জাতৰ উন্নত জাতৰ খৰচ পেলাব লাগিব। আৰু সাৰ চাৰৰ কিবা স্পেচিয়েল আছে নেকি? সাৰ চাৰৰো স্পেচিয়েলিষ্ট আছে। সাৰ স্পেচিয়েল জিংক দিব লাগিব বিঘা প্ৰতি 3 কেজি। আৰু পটাছৰ দামৰ কাৰণে মানুহ খেতিয়কবোৰে পটাছটো ব্যৱহাৰ নকৰে। MOPটো বড়ো ধানত মিনিমাম 9 কেজি, যিটো ডিপাৰ্টমেণ্টেলি কয়, এগ্ৰিকালচাৰ ছেক্টৰে কৈ আছে যে বিঘা প্ৰতি 9 কেজি MOP দিব লাগে। আমি গাইডলাইন দিওঁ 9ৰ পৰা 12 কেজিলৈকে দিব লাগে বুলি আমি গাইডলাইন দিওঁ কৃষকসকলক। কিছুমান খেতিয়কে আমাৰ দিয়া পৰামৰ্শ লৈ খেতি কৰে, উপকৃতও হয়। কিছুমান খেতিয়কে পটাছটো দাম দেখি পটাছ নিদিয়ে, ধানটো পিছত গৈ পতা নোলায়, দুখটো হয় চিডৰ। আৰু যেতিয়া ধানটো ওলাব অৱস্থাত হয়, কিছুমান খেতিয়কে ইউৰিয়া ব্যৱহাৰ কৰি দিয়ে। তেতিয়া সেইটো ষ্টেজত ইউৰিয়া দিবই নোৱাৰি, নাইট্ৰজেন দিবই নোৱাৰি। আপোনাৰ খেতিডৰা যদি অলপ ৰঙা হালধীয়া হৈছে, যেতিয়া ধানটো ওলাব সময়ত, ফ্লাৱাৰিঙৰ সময়ত, তেতিয়া হয়তো আপুনি বেছিকেলি আজিকালি নেনো ইউৰিয়া ওলাইছে, নেনো DAP ওলাইছে, এটা ভাল ৰিজাল্ট হয়। আজি নেনো ইউৰিয়া 20% ওলাইছে, তাত 1 লিটাৰ পানীত 4 ml দি স্প্ৰে কৰিলে আপোনাৰ ভাল ৰিজাল্ট পায়। গছজোপা সেউজীয়া হয়, ধানটো ওলাবলৈ কষ্ট নহয়। কিন্তু আমি দানা ইউৰিয়াটো নিদি তাত নেনো ইউৰিয়াটোহে ব্যৱহাৰ কৰিব লাগে। এইটো মানে হেৰি ইউৰিয়াটো নিদি, দানাৰ ইউৰিয়াটো নিদি, গোটা ইউৰিয়াটো নিদি পেলাই স্প্ৰে কৰিব লাগিব, লিকুইডটো দি স্প্ৰে কৰিব লাগে। অ'কে। আৰু মই ক'লো নহয়, প্ৰকাণ্ডটো হ'লে খেতিয়কজনৰ নজৰটো যায় কঠিত কীটটো বোলে বেয়া, তেওঁ ধানটো ওলাবৰ সময়তে ইউৰিয়াটো ব্যৱহাৰ কৰিলে সেইটো কিন্তু নকয়। বুজিছ? আজি যদি মই চাওক, মোটামুটি যোৱা বছৰো 25 টনৰ ওপৰত বড়ো ধানৰ কঠীয়া বিক্ৰী কৰিছোঁ। 25 টনৰ আপোনাৰ খেতিত কিমান প্ৰডাকশ্যন পাইছে? এই বছৰ মোটামুটি 20 টন মান বিক্ৰী হৈছে। ধান যিহেতু শ্বৰ্ট আছিলে, কঠীয়া বহুত শ্বৰ্ট, হাইব্ৰিডটো পাবলৈ নোহোৱা হৈছে, এনেকুৱা অৱস্থা হৈছে। 400 টকা ধান 800 টকা কেজি হৈছে। যিটো প্ৰডাকশ্যন আহিব লাগিছিল, চিট আহিব লাগিছিল, সেইটো হাৰত অহা নাই। তাৰ কাৰণে বজাৰ অলপ বৃদ্ধি হৈছিলে। আমিতো মোৰ নিজৰ বড়ো খেতিত মই 36 মোনলৈকে ধান পাইছোঁ। NK 5231 ভেৰাইটি, সেইটো বিক্ৰীও কৰোঁ, চিনজেণ্টা কোম্পানীৰ হয়। বায়াৰৰ এটা আছে বল্ট বুলি, এৰাজ বল্ট বুলি কয়, বহুত প্ৰডাকশ্যন। আৰু বিভিন্ন কোম্পানীৰ ধান আছে, বহুত উন্নত জাতৰ ধান আছে, কৰিলে লাভজনক হয় বড়ো ধান খেতি। ইমান কষ্ট নহয়। আজিকালি কিছুমান মিল ওলাইছে, কেঁচাটো ধান লৈ লয়, ধানটো খেতিৰ পৰা ডাইৰেক্ট কাটিলে, হাৰ্ভেষ্টিং কৰিলে মেচিনৰ সহায়ত হাৰ্ভেষ্টিং কৰি ধানটো পেকিং কৰি ডাইৰেক্ট মিলত দি দিব পাৰে। তাততো মানে খেতিয়কজনৰ কষ্টই নহয়। যি ঠাণ্ডাত আৰু লগাবলৈ অলপ কষ্ট হয়, হাল মৰাটো, আলি দিয়াটো অলপ কষ্ট আহে। ঠাণ্ডা বতৰ, তেতিয়া বড়ো ধানটো ঠাণ্ডা ছিজনত হয়। আৰু পানীটো দিব লাগে। পানীটোতো দিব লাগে, পানী দিবই লাগিব, যেতিয়া অবতৰীয়া খেতি এটা। বড়ো ধানটোতো অবতৰীয়া। বাকী ধানতকৈ বড়ো ধানৰ প্ৰডাকশ্যন বহুত বেছি ন? বাকী খালি ধানতকৈ বড়ো ধানৰ প্ৰডাকশ্যনটো বেছি, ডাবল মানে আৰু ডাবল হয়, ডাবল, প্ৰায় মানে সদায় ডাবল। কিছুমান ধৰক অলপ OP ভেৰাইটি আছে, সেইবিলাকৰ প্ৰডাকশ্যনটো কম হয়, তথাপিতো বেছি হয়। খালি ধানতকৈ তথাপিতো বেছি হয়। খালি ধানটো খুব বেছি, এতিয়া মই নিজে খালি ধান কৰিছোঁ, 22 মোনলৈকে পাইছোঁ মোটা ধান। ৰঞ্জিত ধান 18 মোনলৈকে আহিছে। বড়ো ধান এটা ৰঙা ধান, যিটো লাল বিহাৰী বুলি কয়, পান কোম্পানীৰ 816, বা দেৱগিৰি কোম্পানীৰ ৰামালাল, এটা এবি এণ্টাৰপ্ৰাইজৰ এটা
লাল আনন্দ, লাল বিহাৰী, লাল বাদশাহ, বহুত মানে নাম। এটাই ধান লাল ধান। এইটো প্ৰডাকশ্যনটো 25ৰ পৰা 28 মানলৈকে হয়, নিঃসন্দেহ হয়। কিন্তু সেই সাৰটো দিওঁতে অলপ হুঁচিয়াৰ হ'ব লাগে, খেতিয়কজন অলপ জনা শুনা হ'ব লাগে যে সাৰটো কোনটো সময়ত ব্যৱহাৰ কৰিব পাৰি। এতিয়া বড়ো ধান লগোৱা সময় আছে নে? এতিয়া বড়ো ধান লগোৱাৰ সময় চলি আছে। কঠীয়া পাৰা কঠীয়া পাৰা কিছুমান কঠীয়া পাৰা মোটামুটি শেষেই হৈছে। লাষ্ট আৰু জানুৱাৰীৰ 25 তাৰিখলৈকে পেলাব পাৰি। তাৰপিছত পেলালে অলপ অসুবিধা হয়, তেতিয়া সেইটো ছিজনত গৈ আকৌ বাৰিষাত পাই যায় বড়ো ধানটো। আহাৰত যাতে কাটিব নালাগে, জেঠলৈকে কাটিব পাৰিলে এতিয়া পেলালে জেঠত কাটিব পাৰি। অ'কে, ধন্যবাদ খালেক। অসমৰ ৰাইজে খালেকৰ এই কথাখিনিৰ পৰা যথেষ্ট উপকৃত হ'ব বুলি আশা কৰিলোঁ। ধন্যবাদ। লগতে আমাৰ উজনি অসমত হয়, আপোনাৰ এই কথাখিনিয়ে বড়ো খেতিয়কসকলক বিশেষকৈ তেওঁলোকে বড়ো ধান নকৰে, গতিকে এই বড়ো ধানখিনিও কৰিবলৈ আগবাঢ়িব বুলি আশা থাকিল। আশা ৰাখিলোঁ যদি উজনি অসমৰ মানুহেও বড়ো ধানৰ খেতি কৰে, মাকৈৰ খেতি কৰে, তেতিয়া উজনি অসমত বহুত মাকৈ খেতি কৰিছে। বড়ো ধানটোও কৰিব লাগে, যিহেতু আজিকালি মটৰৰ সহায়তো দিব পাৰে। আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে, অসমৰ কৃষিমন্ত্ৰীয়ে ইমান সুন্দৰ সুবিধা দিছে জলসিঞ্চনৰ। চ'লাৰৰ সহায়ত পানী দিব পাৰে, পথাৰে পথাৰে অগভীৰ নলীনাদ বনাই দিছে। চ'লাৰ ছিষ্টেমত পানী দিব, খেতিত দিবৰ কাৰণে চ'লাৰ ছিষ্টেমত ছাবচিডিত ইমান 90% ছাবচিডিত ৰাইজক সহায় কৰি আছে। আমি সেইবোৰ মানে সুবিধা গ্ৰহণ কৰিব লাগে খেতিয়কসকলে। ঠিক আছে বাৰু, ধন্যবাদ খালেক। ধন্যবাদ থাকিল আপোনালৈ।